ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত খৰিদা গোসাইগাঁও স্থিত 137 নং পট্টা আৰু 328 নং দাগৰ 15 লেচা মাটিসহ এখন ঘৰ যোৱা 2022 চনত কোকৰাঝাৰ জিলাৰ চালাকাটি অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনাগৰাকীয়ে কিনি লৈ ৰেজিষ্টাৰ সূত্ৰে মাটিখিনি নিজৰ নামত নামজাৰি কৰি লয়। কিন্তু 2024 চনত উক্ত মাটিত থকা কিছু অংশ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই অধিগ্ৰহণ কৰে যদিও ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰি চাপৰ চক্ৰ বিষয়ে চক্ৰান্ত কৰি মফিদা দেৱান নামৰ মহিলাগৰাকীৰ দ্বাৰা ঘৰৰ মূল্য উইথড্ৰ কৰে আৰু উক্ত ঘটনা চক্ৰ বিষয়াক অৱগত কৰোৱাৰ পিছতো সুফল নোপোৱাত হতাশাগ্ৰস্ত হৈ পৰিছে অৱসৰপ্ৰাপ্ত সেনাগৰাকী। উল্লেখ্য যে অবৈধভাৱে ঘৰৰ মূল্য আদায় লোৱা মফিদা দেৱান নামৰ মহিলাগৰাকীয়ে উক্ত টকা ঘূৰাই দিব বুলি ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্তৰ ওচৰত প্ৰতিশ্ৰুতিও প্ৰদান কৰিছিল। এতিয়া নিজৰ পেঞ্চনৰ টকাৰে মাটিসহ ঘৰ কিনি লোৱাৰ পিছতো বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেও দিব পৰা নাই অৱসৰপ্ৰাপ্ত সেনাৰ সম্পত্তিৰ নিৰাপত্তা। এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী অৱসৰপ্ৰাপ্ত সেনাগৰাকীয়ে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মই এক্স আৰ্মি জাকিৰ হুছেইন, মোৰ ঘৰ চালাকাটি। ইয়াতে মাটিটো লৈছিলোঁ, ইয়াৰ এড্ৰেছ হ'ল খৰিদা গোসাইগাঁও। মই 2022 মাটিটো লৈছিলোঁ 15.5 লাখ টকা দি। এতিয়া ফ'ৰ লাইনত কৰিছে, ৰেজিষ্ট্ৰি হৈছে, নামজাৰি হৈছে, মোৰ লগত ডকুমেণ্টো আছে। 2022 লাষ্টত মোৰ ৰেজিষ্ট্ৰি নামজাৰি চব আছে। তাৰপিছতো মই শুনা পালোঁ বেলেগৰ নামত সোমাইছে। তেতিয়া মই গম পাই মই ধুবুৰী কোৰ্টত গৈ কমপ্লেইন কৰি আহিলোঁ। কমপ্লেইন কৰাৰ পিছত 4-5 দিন পিছত তাৰ পৰা মানুহ আহি ভেৰিফাই কৰিলে, কৰি আগৰ যিটো নাম গলত বহিছিল সেই নামটো কাটি মোৰ নাম লিখি লৈ গৈছে। তাৰপিছত লৈ যোৱাৰ পিছতো 20-25 দিনমানৰ পিছতো তাৰে একাউণ্টত টকা সোমাই দিছে। তাৰপিছত মই গম পালোঁ টকা সোমাই দিছে তাৰ একাউণ্টতে। মই গ'লোঁ তাত ADC ডাকি হেয়াৰিং ডাকি হেয়াৰিঙত যি ক'ল মোৰ ভুল হৈছে, পইচাটো মই ৰিটাৰ্ণ কৰিম। তাত এগ্ৰিমেণ্টো কৰিল যে এসপ্তাহত মই টকা ৰিটাৰ্ণ কৰি দিম। কিন্তু ইয়াত আহি যিটো এগ্ৰিমেণ্ট কৰিল তাৰ মাইকীৰ নামত পইচাটো লৈছে। তাৰ মাইকীৰ চাইনটো নাম কি আছিল মাইকীজনী? মফিদা দেৱান। তাৰ মাইকীৰ নাম আছিল মফিদা দেৱান। তাৰ চাইনটো লৈ মোক এগ্ৰিমেণ্টটো দি দিব আৰু এসপ্তাহ পিছত টকা ঘূৰাই দিব। কিন্তু ঘৰত আহি এগ্ৰিমেণ্টটো চপাই দিল আৰু এতিয়ালৈকে পইচা ৰিটাৰ্ণ কৰা নাই। মই ধুবুৰী ADC তাত আজি 4 মাহ ধৰি ঘূৰি আছোঁ, মই ঘূৰাই আছে, মতলব কৈ আছে খালি হ'ব পইচা হ'ব, এনেকুৱাই কৰি আছে। এতিয়া লাষ্ট ফিনিচিঙত এনেকুৱা আহি গ'ল যে এতিয়া ঘৰ ভাঙাৰ কাৰণে ৱাৰ্ণিং দি গৈছে যে কালি ঘৰ ভাঙিব আহি। তো মোৰ হাতত মোৰ পইচা অহা নাই। এই ওচৰৰ মানুহবিলাক কৈ আছে যে পইচাটো চৰকাৰে দিছে, এতিয়া পইচা দিছে আমি ঘৰ ভাঙিম, কিন্তু মোৰ হাতত অহা নাই। এইটো ঘৰ ভাঙাটো এইটো মোৰ হিচাপত চৰকাৰৰ ভুল হ'ব। এতিয়া কি দাবী জনায় আপুনি? কি মই দাবী জনাওঁ যে এই কামটো চৰকাৰে মতলব খুজি মেলি মতলব যিটো মেইন মানুহ তাৰ হাতত পইচাটো দি দিয়ে। কিমান দিন আগত এগ্ৰিমেণ্টটো হৈছিল আপোনাৰ? আমাৰ এগ্ৰিমেণ্ট মোটামুটি 4 মাহ হ'ল। তাৰপিছত কি হ'ল? তাৰপিছত এই এগ্ৰিমেণ্ট কৰি এগ্ৰিমেণ্টটো শ্বফিৰ ৰহমানৰ লগত এগ্ৰিমেণ্ট হ'ল, কিন্তু পইচা লৈছে তাৰ মাইকীৰ নামত। সি ক'ল যে এতিয়াতো মাইকী কোৰ্টত অহা নাই, মই ঘৰত যাই তাৰ চাইন কৰাই আপোনাক দি দিম এগ্ৰিমেণ্টটো। তো ঘৰত আহি এগ্ৰিমেণ্টটো চপাই দিছে। এগ্ৰিমেণ্টটো মোক দিয়া নাই আৰু তাৰপিছতো কৈছে এসপ্তাহত পইচা ৰিটাৰ্ণ কৰিম, কিন্তু পইচাটো এতিয়া পোৱা নাই। আপুনি এগৰাকী এক্স আৰ্মি হৈ এনেকৈ ঘূৰি আছে, কি ক'ব? মই এজন এক্স আৰ্মি, তথাপিও চৰকাৰে মোৰ এনেকুৱা ঘূৰাই আছে, কিন্তু সাধাৰণ মানুহ এজনক কিমান কষ্ট দিয়ে তেনেহ'লে? সাধাৰণ মানুহটো অসহ্য হৈ যায়।
কেনেকৈ ধৰিছোঁ ইতিমধ্যে আমি বাকী চাই আছোঁ আমি পিছত জনাম দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam